বশিষ্ঠ সন্ধিয়াচল পাহাৰৰ বুকুত স্থাপন হোৱা অৰুন্ধতী মন্দিৰৰ অৱস্থা এতিয়া শোচনীয়। যিকোনো মুহূৰ্ততে খহি পৰিব পাৰে অৰুন্ধতী মন্দিৰৰ দেৱাল আৰু মন্দিৰৰ কীৰ্তিচিহ্ন। অসম পৰ্যটনৰ যথেষ্ট সম্ভাৱনা থকা স্থলী হোৱাৰ লগতে ঐতিহ্য বহন কৰা স্থান পুৰাতত্ত্ব বিভাগেই হওক পৰ্যটন বিভাগেই হওক সংৰক্ষণ কৰি জাকত জিলিকা কৰি তুলিবৰ বাবে অনুৰোধ জনালে পুৰোহিত আৰু স্থানীয় লোকসকলে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই স্থাপন কৰিছিল এই শিৱ মন্দিৰ আৰু এই মন্দিৰটোত এতিয়া নাই লাইট জহি খহি গৈছে মন্দিৰৰ দুৱাৰ খিৰিকীও। পাহাৰৰ লেতেৰা আৱৰ্জনাই ভাবুকি কঢ়িয়াই আনিছে মন্দিৰটোলৈ। আমি দৃশ্যাংশ দেখুৱাইছোঁ। আহোম স্বৰ্গদেউ ৰাজত্বকালতেই নিৰ্মাণ কৰা এই মন্দিৰটো বৰ্তমান এতিয়া ধ্বংসৰ গৰাহত জহি খহি গৈছে ধ্বংসৰ চৌহদ আৰু বৰ্তমান সময়ত পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই মন্দিৰটো পুনৰ সংৰক্ষণ সমান্তৰালকৈ পুনৰ কনষ্ট্ৰাকশ্যনৰ বাবে অনুৰোধ জনাইছে স্থানীয় লোকসকলে। অসম পৰ্যটনৰ যথেষ্ট সম্ভাৱনা থকা এয়া ঐতিহ্যমণ্ডিত ঐতিহ্য বহন কৰা স্থান আৰু পুৰাতত্ত্ব বিভাগেই হওক বা পৰ্যটন বিভাগেই হওক সংৰক্ষণ কৰি জাকত জিলিকা কৰি তুলিবলৈ অনুৰোধ জনাইছে মন্দিৰটোৰ পুৰোহিত তথা স্থানীয় লোকসকলে। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই স্থাপন কৰিছিল এই মন্দিৰ। বৰ্তমান সময়ত জহি খহি গৈছে মন্দিৰটোৰ অৱস্থা বৰ্তমান এক নিশ্চিন্ন হোৱাৰ পথত, যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে স্থানীয় লোকসকল আৰু মন্দিৰটো পুনৰ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰিছে স্থানীয় লোক তথা মন্দিৰৰ পুৰোহিতে। আৰু এই মুহূৰ্তত মই পোনপটীয়াকৈ সংযুক্ত হৈছোঁ সতীৰ্থ জাহিদুল ইছলামকৈ উপস্থিত হৈছে মন্দিৰটোত। জাহিদুল ইছলাম, মই আপোনাৰ কাষলৈ আহিছোঁ। এটা ঐতিহাসিক মন্দিৰ, যিটো মন্দিৰৰ অৱস্থা বৰ্তমান তথৈবচ আৰু মন্দিৰৰ পুৰোহিত বা স্থানীয় লোকসকলে মন্দিৰটো সংৰক্ষণৰ ক্ষেত্ৰত কি কয়, কি জনাব? মহানগৰীৰ গাতে লাগি থকা বশিষ্ঠ যি দেৱালয় আছে, বশিষ্ঠ দেৱালয়ৰ যি বশিষ্ঠমণি আছে, বশিষ্ঠমণিৰ সহধৰ্মিনী অৰুন্ধতী যিগৰাকী সহধৰ্মিনী আছিলে আৰু তেওঁৰ নামতে ইতিমধ্যে মন্দিৰ যি স্থাপন হৈছিলে অৰুন্ধতী মন্দিৰ। আৰু এই অৰুন্ধতী মন্দিৰে এতিয়া যি পৰিৱেশ একেবাৰে তথৈবচ অৱস্থা, কিয়নো ৰাজ্যৰ যি প্ৰশাসন আছে সেই প্ৰশাসনৰ যেন বৰ্তমানো চকুত পৰা নাই এইখন মন্দিৰ। বশিষ্ঠ মন্দিৰৰ গাতে লাগি থকা এই মন্দিৰৰ যি দুৰৱস্থা মোৰ সতীৰ্থ দেখুৱাব। যি দেৱাল আছে সেই দেৱালৰ যি অৱস্থা একেবাৰে জৰাজীৰ্ণ আৰু জহি খহি গৈছে বিভিন্ন অংশ এই মন্দিৰৰ, কিয়নো আহোম ৰাজত্বৰ দিনৰে পৰা এই মন্দিৰৰ এটা ঐতিহ্য আছিলে, কিন্তু বৰ্তমান কোনো ধৰণৰ চোৱা চিতা কৰা হোৱা নাই এইখন মন্দিৰৰ। আনফালে যদি আমি ক'বলৈ যাওঁ বশিষ্ঠ মন্দিৰৰ যি পৰিৱেশ আছিলে, বশিষ্ঠ মন্দিৰৰ পৰিৱেশ অতিকৈ চৰকাৰৰ ফালৰ পৰা যিসমূহ আঁচনি আছে সেই আঁচনিসমূহ দি ইতিমধ্যে তেওঁলোকে সুন্দৰকৈ সজাই পৰাই তুলিছে। আৰু আনফালে ইতিমধ্যে যদি ক'বলৈ যাওঁ এইখন যি অৰুন্ধতী মন্দিৰ আছে সেই অৰুন্ধতী মন্দিৰৰ পৰিৱেশ একেবাৰে বেয়া, যাৰ বাবে ইতিমধ্যে ওচৰ চুবুৰীয়া যি ৰাইজ আছে সেই ৰাইজসকলে ইতিমধ্যে জনাইছে যে ইতিমধ্যে যে এই মন্দিৰৰ বিষয়ে ইতিমধ্যে তেওঁলোকে জনাইছে। মই যদি ইচ্ছা হয় ইতিমধ্যে ইয়াৰে যি লোক আছে সেই স্থানীয় লোকৰ পৰা জানিব বিচাৰিম, ইয়াৰে যি মুখ্য পুৰোহিত আছে পুৰোহিতৰ পৰা জানিব বিচাৰিম। মই কিছু আগলৈ আহিবলৈ অনুৰোধ জনাইছো। কি ক'ব, যিহেতু এইখন মন্দিৰ ঐতিহ্য মন্দিৰ বশিষ্ঠ দেৱালয়ৰ লগতে লাগি আছে, কি ক'ব এই বিষয়ে? হয়, এই মন্দিৰটো আমি চৰকাৰৰ এইটোৱে আহ্বান জনাম যে মন্দিৰটো জাকত জিলিকা কৰি উঠায় আৰু সুন্দৰভাৱে যেন মানে মানুহে যেন দেখিলে যেন যে হয় এইটো বশিষ্ঠমণি ধৰ্মপত্নী অৰুন্ধতীৰ মন্দিৰ, তেনেকুৱাকৈ যেন মানুহৰ চকুত লগা হয়, সেইটোৰ কাৰণে চৰকাৰক আহ্বান জনাম। আৰু চাৰিওফালে বাউণ্ডাৰীটো কৰি দিয়ে আৰু মন্দিৰটো ধুনীয়া কৰি দিয়ে। একেবাৰে অৱস্থা বেয়া। আমাৰ ডেইলি পূজাভাগ চলি থাকে, মানে যিটো নিত্য পূজা সেইটো চলি থাকে। আৰু যিখিনি আমি নিজে কৰিব পাৰোঁ সেইখিনি সদায় প্ৰত্যেক কৰি থাকোঁ। সেই আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনত বশিষ্ঠমণি সেই মন্দিৰটো তেতিয়াৰে আৰু এইটো তেতিয়াৰে। তেওঁ ধৰ্মপত্নী, তেওঁ নিজৰ মানে ব্যক্তিগত হেৰিত তেওঁক নদীৰ ইপাৰে তেওঁক বনাই দিলে, দি এইটোত ইয়াত তেওঁ প্ৰতিষ্ঠা হৈ আছে আৰু তেওঁ তাতে আছে। আপুনি যিহেতু পুৰোহিত সদায় আহে, আপুনি পুৱা চাকি জ্বলাই, কি ক'ব এই বিষয়ে?
না পূজা অৰ্চনাটো আমাৰ সদায় হয় নিত্য পূজা হয় আৰু সন্মুখৰ জাগাখিনি আমি সদায় ঠিকঠাক কৰা যায় কিন্তু এটা যেহেতু এটো এটা ডাঙৰ অনুষ্ঠান বা বৃহৎ এটা মন্দিৰৰ কথা তো এইখিনি অলপ সামাজিকভাৱে ৰাজহুৱাভাৱে সম্পন্ন হোৱাৰ মানে এটা গতিখিনি হলে ভাল হয় আৰু লগতে আমাৰ অসম চৰকাৰে দেৱ-দেৱালয়খিনিৰ বাবে যথেষ্ট কাম কৰি আছে বা আমাৰ বশিষ্ঠ আশ্ৰমৰ মূল আশ্ৰমখনৰো যথেষ্ট কাম কৰি আছে গতিকে ইয়াৰ লগতে বশিষ্ঠ মুনি ধৰ্মপত্নী অৰুন্ধতীৰ যেটো প্ৰাচীন মন্দিৰ এই মন্দিৰ ভাগ অত্যাধুনিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে যাতে সংৰক্ষণ হয় তাৰ কাৰণে মই তেখেতসকলৰ ওচৰত আহ্বান জনাইছো আৰু খুৰহৃদয় ৰাইজেও যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায় কাৰণ ৰাইজৰ সহায় সহযোগিতা নহলে কোনো কাম সম্ভৱ নহয় আৰু সন্মুখৰ যিখিনি সাফা কৰা বা অন্যান্য কাম সেইখিনিত ৰাইজে পূৰ্ণ সহযোগ কৰিব লাগে আৰু ইয়াত অকমান মূল মন্দিৰৰ পৰা অকমান দূৰ হোৱাৰ কাৰণে বা লাইটৰ ব্যৱস্থা বা কিবা অন্যান্য কাৰিকৰী কামৰ হেৰিৰ কাৰণে কিছু অসামাজিক বুলি ঠিক মই নকওঁ মানে ধৰক তেনেকুৱা ধৰক মানুহৰ সমাগম হয় বুলি আমি শুনো গতিকে সেই কাৰণে পোহৰৰ ব্যৱস্থা আৰু বিশেষকৈ চাৰিওফালৰ বেৰৰ যিখিনি ব্যৱস্থা এইখিনি কৰিলে খুব ভাল হয় আৰু সেইটো আমি আহ্বানো কৰিছো আৰু কামনাও কৰিছো জংগলটো বাৰিষা অলপ হয় বাৰিষা মানে কাষতে বেলেগ মন্দিৰো আছে জংগল হয় আৰু আমি পৰ্যায়ক্ৰমে সপ্তাহত এবাৰ আমি সাফা কৰো আমাৰ ফালৰ পৰা আৰু কথাটো হল যেতিয়া ভালকে গোটেই বস্তুখিনি সিজিলভাৱে হ'ব তেতিয়া সেইবিলাক নাথাকিব তেতিয়া সুন্দৰভাৱে আমি আহিব পাৰিম বা ৰাইজেও আহিব পাৰিব হয় এইদৰে দুজনকৈ পুৰোহিতে ইতিমধ্যে তেওঁলোকে জনাইছে যে বশিষ্ঠ দেৱালয়ৰ যি গাতে লাগি থকা অৰুন্ধতী যি মন্দিৰৰ যি দুৰৱস্থা আৰু মোক সতীৰ্থ যদি পুনৰবাৰ সম্ভৱ হয় দেখুৱাব ভিতৰৰ যি অৱস্থা ভিতৰৰ যি খিৰিকীৰ ব্যৱস্থা নাই যাৰ ফলত ইতিমধ্যে বাহিৰৰ যিসমূহ আৱৰ্জনা যি লেতেৰা আছে সেই লেতেৰাসমূহ ইতিমধ্যে মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰি মূল দুৱাৰ হৈ কিনে এই লেতেৰাসমূহ ওলাই যায় আৰু যাৰ ফলত ইতিমধ্যে বিভিন্ন অসুবিধাত পৰিছে ইয়াৰে যি পুৰোহিত আৰু স্থানীয় ৰাইজ সকলে মই যদি সম্ভৱ হয় মোৰ কেমেৰা পাৰ্চনক অলপ বাহিৰলৈ দেখুৱাবলৈ অনুৰোধ জনাম আৰু তেখেতে দেখাব যে বাহিৰৰ পৰিৱেশ কিদৰে জংগলে আৱৰি ধৰিছে সমগ্ৰ যি মন্দিৰ চৌহদত কোনো ধৰণৰ প্ৰশাসনৰ লোকেও এইখন অৰুন্ধতী মন্দিৰত তেওঁলোকে চকু দিয়া নাই স্থানীয় লোক আছে স্থানীয় লোকৰ পৰা জানিব বিচাৰিম আপোনালোকে যিহেতু ইয়াৰে বহুত পুৰণি কি ক'ব এই বিষয়ে মানে অতি দুখ লাগে ইমান চৰকাৰখনে ইমান সুন্দৰ কৰি মঠ মন্দিৰৰ কামবোৰ কৰি আছে গতিকে আমি চৰকাৰক অনুৰোধ জনাম আমাৰ একদম ঐতিহ্যমণ্ডিত এই বশিষ্ঠ আশ্ৰমৰ সহধৰ্মিনী অৰুন্ধতী মন্দিৰটো তেখেতসকলে অকণমান চকু দি অকণমান জাকত জিলিকা কৰিবৰ কাৰণে আমি অনুৰোধ জনাম কাৰণ ইয়াত ইমান সমল আছে গোটেই প্ৰাকৃতিকভাৱে এই যি আপোনালোকে দেখিছেই যি গুহা টাইপ যিটো এই গোটেই প্ৰাকৃতিকভাৱে মানে ইমান সুন্দৰ এটা মানে পৰিৱেশ ইয়াতে আৰু এইটো যদি অকণমান অসম চৰকাৰে বা আমাৰ পৰ্যটন বিভাগে যদি অকণমান ইয়াত গুৰুত্ব দিয়ে এইটো একদম পৰ্যটনস্থলীলৈ মানে ইয়াত ৰূপান্তৰিত হ'ব গতিকে আমি অনুৰোধ জনাম তেখেতসকলে এই মন্দিৰটোৰ প্ৰতি অকণমান দায়িত্ব লৈ অকণমান মানে পৰিষ্কাৰ বা সুন্দৰকৈ কৰি তোলাৰ বাবে তেখেতসকলে চেষ্টা কৰিব হয় ইতিমধ্যে স্থানীয় লোকসকলেও ইতিমধ্যে জনাইছে যে চৰকাৰ প্ৰশাসনক তেওঁলোকে বাৰম্বাৰ অনুৰোধ জনাইছে পূৰ্বে হয় জাহিদুল ইছলাম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু এয়া আছিল বশিষ্ঠৰ পৰা পৰিৱেশ দেখুৱালে সতীৰ্থ জাহিদুল ইছলামে এক পৌৰাণিক মন্দিৰ যি মন্দিৰ এতিয়া জহি খহি গৈছে সময়ৰ সোঁতত আৰু মন্দিৰটো পুনৰ সংৰক্ষণ আৰু পৰ্যটনৰ উপযোগীকৈ গঢ়ি তুলিবৰ বাবে আহ্বান জনাইছে পুৰোহিত তথা স্থানীয় ৰাইজে